মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বেছি সময় নাই যিহেতু পৰীক্ষালৈকে বেছি দিন নাই, সো তোমালোকে ভালদৰে পঢ়িব লাগিব। আজি তোমালোকৰ আলোচনা কৰিম এ লেটাৰ টু গড। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ হোৱাটছএপ গ্ৰুপত যিবিলাক জইন হৈছা তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকৰ প্ৰতিটো চেপ্টাৰ বিলাক পঢ়ুৱাই যাম আৰু লগতে লাষ্টত এটা পৰীক্ষা পাতিম, ঠিক আছে। আৰু যিবিলাক ইউটিউবত আছে তোমালোকে ৰেগুলাৰ ক্লাছ বিলাক নোপোৱা, মানে মাজে মাজে পাই যাবা। গ্ৰুপত তোমাৰ জইন হ'ব লাগিব আৰু গ্ৰুপত জইন হ'বৰ বাবে তোমালোকে 100 টকা পেমেন্ট কৰিব লাগিব, য'ত তোমালোকে নোটছ দিয়া হ'ব, লগতে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবিলাক কমন প্ৰশ্ন উত্তৰ, লগতে তোমালোকৰ পৰীক্ষা পতা হ'ব গ্ৰুপত থকা বিলাকৰ। গতিকে তোমালোকে গ্ৰুপত জইন হ'ব লাগে। এই হোৱাটছএপ নাম্বাৰটো তোমালোকে SMS কৰি গ্ৰুপত জইন হৈ লোৱা, ঠিক আছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিহেতু MC OMR চিট নাথাকে কম্পাৰ্টমেণ্টেল পৰীক্ষাত, সো তোমালোকৰ লং এনচাৰ খিনি মই আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা, ইম্পৰ্টেণ্ট হয়। হোৱাট ডিড লেঞ্চো হোপ ফৰ? লেঞ্চই কি আশা কৰিছিল? ইয়াৰ যে আমি এনচাৰটো চাওঁ, লেঞ্চো হোপ ফৰ ৰেইন এজ ইট ৱাজ মাছ নিডেড ফৰ এ গুড হাৰ্ভেষ্ট। অৰ্থাৎ আমি অসমীয়াত চাওঁ যে লেঞ্চই বৰষুণৰ বাবে আশা কৰি আছিল, যিটো তাৰ খেতিডৰাৰ বাবে খুবেই প্ৰয়োজন আছিল। Why did Lencho say the raindrops were like new coins? ইয়াত যে অসমীয়া চাওঁ তেনেহলে ইয়াত বুজাইছে যে লেঞ্চৰ বৰষুণ টোপালবোৰক কিয় নতুন পইচাৰ লগত তুলনা কৰিছে। এনচাৰটো হৈছে for Lencho the raindrops were like new coins as they promised him a good harvest resulting in more prosperity. ইয়াৰ যদি আমি অসমীয়াত চাওঁ তেনেহলে বৰষুণৰ টোপালবোৰ লেঞ্চৰ বাবে নতুন পইচাৰ দৰে আছিল, কিয়নো ই তেখেতৰ খেতিডৰাত সমৃদ্ধশালী কৰাৰ সপোন দেখিছিল। 3 নম্বৰটো দিয়া আছে, how did the rain change what happened to Lencho fields? বৰষুণ কিদৰে সলনি হৈছিল, ই লেঞ্চুৰ খেতিডৰালৈ কি পৰিৱৰ্তন আনিছিল। ইয়াৰ যে এনচাৰটো চাওঁ তেনেহলে the rain who came with a new hope had changed into a hailstorm. A strong wind began to blow and huge hailstones began to fall along with the rain. All the crops in Lencho's field got destroyed due to hailstorm. ইয়াৰ যে অসমীয়াত চাওঁ তেনেহলে নতুন আশা কঢ়িয়াই অনা বৰষুণ যাকে হঠাতে শিলাবৃষ্টিলৈ পৰিৱৰ্তন হল। তীব্ৰ বতাহে তথা ডাঙৰ শিল পৰিব ধৰিলে বৰষুণৰ সৈতে, যাৰ ফলত লেঞ্চৰ পথাৰখন খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট হৈ থাকিল। তাৰপিছত হৈছে what were Lencho's feeling when the hail stops? ইয়াৰ প্ৰশ্নটো হৈছে ধুমুহা শেষ হোৱাৰ পিছত লেঞ্চে কেনেকুৱা অনুভৱ কৰিছিল। ইয়াৰ যে এনচাৰ চাওঁ, when the hail stopped Lencho was filled with grief as everything was ruined as there was nothing that could feed his family. He could see a black future for him and his family. ইয়াৰ যে অসমীয়াত চাওঁ তেনেহলে ধুমুহা শেষ হোৱাৰ পাছত লেঞ্চুৰ খং উঠিছিল, কিয়নো ই সকলো ধ্বংস কৰি পেলাইছিল, যাৰ ফলত তেওঁ পৰিয়ালক খুৱাবৰ বাবে একো বাচি নাথাকিলে। তেওঁ নিজৰ মাথো অন্ধকাৰময় ভৱিষ্যত দেখা পাইছিল। নেক্সট প্ৰশ্নটো, who or what did Lencho have faith in? What did he do? লেঞ্চই কিহৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু তেওঁ কি কৰিছিল। Lencho had firm faith in God. He believed that God sees everything, including one's deep conscience and helps everyone in one's problems. He wrote a letter to God demanding him 100 pesos to his field again. লেঞ্চুৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল। তেওঁ বিশ্বাস কৰিছিল যে ভগৱানে সকলোকে দেখি থাকে আৰু সকলোৰে মনৰ ভিতৰখনো পঢ়িব পাৰে। সেইবাবে সি ভগৱানৰ ওচৰত 100 টকা বিচাৰি চিঠি লিখিছিল যাতে পুনৰ খেতি আৰম্ভ কৰিব পাৰে। তাৰ পাছতে who read the letter? চিঠিখন কোনে পঢ়িছিল? The postmaster read the letter. পোষ্টমাষ্টাৰজনে চিঠিখন পঢ়িছিল। নেক্সট প্ৰশ্নটো, what did the postmaster do then? পোষ্টমাষ্টাৰজনে কি কৰিছিল? এনচাৰ, the postmaster helped Lencho by sending money on behalf of God. Lencho had written a letter, God helped him money. The postmaster didn't want to shake Lencho's faith in God, so he collected money and sent to Lencho. ভগৱানৰ হৈ পোষ্টমাষ্টাৰজনে লেঞ্চুৰ বাবে পইচা পঠাইছিল। লেঞ্চুৰ ভগৱানৰ নামত এখন চিঠি লিখিছিল পইচা বিচাৰি। সেইবাবে পোষ্টমাষ্টাৰজনে লেঞ্চুৰ বিশ্বাস অটুট ৰাখিবৰ বাবে নিজে পইচা গোটাই লেঞ্চলৈ পঠিয়াইছিল। নেক্সট হৈছে what Lencho surprised to find a letter for him with money in it? যে লেঞ্চুৰ চিঠিৰ সৈতে পইচা লাভ কৰি আচৰিত অনুভৱ কৰিছিল নেকি?
Answer: No, Lenchu was not surprised to find a letter for him with money in it because he had full faith in God. He knew that God saw everything, even in one's conscience. নাই, ইয়াৰ যদি আমি এখন নাই, লেঞ্চই চিঠিখনৰ সৈতে পইচা লাভ কৰি কোনো আচৰিত হোৱা নাছিল, কিয়নো তেওঁৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁ জানিছিল যে ভগৱানে সকলোৰে মনৰ ভিতৰত দুৰৱস্থা বুজি পায়। 9 নম্বৰটো হৈছে what made him angry, কি কথাত তেওঁৰ খং উঠিছিল। Lenchu asked for 100 pesos from God, but God sent him only 70 pesos. It was not good on God's part. This made him angry. Lenchu ভগৱানৰ পৰা 100 টকা বিচাৰিছিল, কিন্তু ভগৱানে মাত্ৰ 70 টকা দিছিল, যিটো ভগৱানৰ ক্ষেত্ৰত অসম্ভৱ হয়। এইটো কথাতে লেঞ্চুৰ খং উঠিছিল। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে ভিডিঅ'টো চাই ভাল পালা। তোমালোকে ভালদৰে মুখস্থ কৰিবা, আৰু যিবিলাকে গ্ৰুপত জইন হৈ তোমালোকে ক্লাছ কৰিব বিচাৰা তেনেহলে হোৱাটছএপ তোমাৰ